নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা প্ৰথমবাৰলৈ অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়কৰ উন্নয়ন পুঁজিৰ যি ধনৰাশি সেই ধনৰাশি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ইতিমধ্যে 1 কোটিকৈ টকা প্ৰদান কৰা হয় একৰাকী বিধায়কক এটা বছৰৰ বাবে সেই ধন লাভ কৰে বিধায়কে আৰু সেই ধনৰাশি সমষ্টিৰ উন্নয়নৰ বাবে খৰচ কৰে বিধায়কগৰাকী কিন্তু এইবাৰৰ পৰা এই বৰ্ষৰ বাবে ইতিমধ্যে বিধায়ক পুঁজিৰ ধনৰ পৰিমাণ 1,50,00,000 লাখলৈ বৃদ্ধি কৰা হৈছে 1,50,00,000 টকা এতিয়া লাভ কৰিব বিধায়কে আৰু সেই ধনৰাশি সমষ্টিৰ উন্নয়নৰ বাবে খৰচ কৰিব পাৰিব বিধায়কসকলে আৰু সমান্তৰালভাৱে অহা বছৰ 2027-28 বৰ্ষৰ বাবে এই ধনৰাশি হ'ব প্ৰায় 2 কোটি টকা বিধায়ক পুঁজিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে অসম চৰকাৰে সমষ্টিৰ উন্নয়নৰ বাবে এতিয়া গুৰুত্ব আৰোপ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰথমখন কেবিনেটত গ্ৰহণ কৰা বৈঠক অনুসৰি বিধায়ক পুঁজিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰি সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়া বদ্ধপৰিকৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ সবিশেষ দৰ্শকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক উন্নয়ন পুঁজি বৃদ্ধিৰ অধিসূচনা জাৰি কৰা হৈছে 2026-27 বৰ্ষত প্ৰতিগৰাকী বিধায়কে পাব 1,50,00,000 টকা 2027-28 বৰ্ষৰ পৰা এই পুঁজি হ'ব 2 কোটি টকা জিলা আয়ুক্তই চাব লাগিব পুঁজিৰ সঠিক ব্যৱহাৰ তৎকালীনভাৱে কাৰ্যকৰী হ'ব নতুন নিৰ্দেশনাৱলী বিধায়ক উন্নয়ন পুঁজি বৃদ্ধিৰ অধিসূচনা ইতিমধ্যে জাৰি কৰিছে আৰু এই অধিসূচনা জাৰি কৰিছে অসম চৰকাৰে আমি দেখুৱাইছো অধিসূচনা জাৰি কৰিছে যে 2026-27 বৰ্ষত প্ৰতিগৰাকী বিধায়কে পাব 1,50,00,000 টকা 2027-28 বৰ্ষত এই পুঁজি হ'ব 2 কোটি টকা আৰু তৎকালীনভাৱে কাৰ্যকৰী হ'ব নতুন নিৰ্দেশনা জিলা উপায়ুক্তসকল ৰেসপন্সিবল হ'ব অৰ্থাৎ জিলা উপায়ুক্তৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব আৰু এই পুঁজিৰ সদ্ব্যৱহাৰ হৈছে নে নাই ইয়াক নিয়ন্ত্ৰণ কৰিব জিলা উপায়ুক্তগৰাকীয়ে পুঁজিৰ ক্ষেত্ৰত কেতবোৰ সঠিক ৰূপত পুঁজি আবণ্টন হৈছে নাই পুঁজি খৰচ হৈছে নাই তাৰ ওপৰত গুৰুত্ব দিব লাগিব ইতিমধ্যে প্ৰথম কেবিনেট বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু আজিৰ দিনটোত অধিসূচনা জাৰি কৰা হৈছে 2026-27 বৰ্ষৰ বাবে ইতিমধ্যে এই অধিসূচনা জাৰি কৰিছে এতিয়া ৰাজ্য চৰকাৰ